Hi, today is present all of my happy friends and all of my YouTube viewers for good evening. This is me Mintu Moniana. Today I am feeling very excited and happy because today I came with a unique topic. So let's begin the video. Friends, today I will discuss about see, watch and look. So see, watch and look all are meaning similarly, but uses something different sentences. So let's begin the video. বন্ধু বান্ধৱীসকল চি ব্যৱহাৰ হয় যেনেকৈ মোৰ পিছফালে আপোনালোকে বাছ কিখন দেখি আছে suddenly I saw the bus. I saw him in the market. I saw a big shopping mall. কিবা এটা বস্তু ষ্টেবল হৈ থকা বস্তুবিলাকত চি ব্যৱহাৰ হয় আৰু watch ব্যৱহাৰ হয় যেনেকৈ right now I'm making a video and I'm moving on a screen and I'm watching on face on screen. So এনেকুৱা sentence বিলাকত যেনেকৈ I'm watching movie, I'm watching cartoon মানে স্ক্ৰিনত মুভি হৈ থকা তেনেকুৱা বিলাক সেন্টেন্সত watch লগোৱা হয় আৰু লাষ্টত look বুলি ক'লে look কেনেকৈ ব্যৱহাৰ হয় আমি প্ৰথম অৱস্থাত আমাৰ মাইণ্ডত আহে যে look বুলি ক'লে সৰুতে আমি শিকিছিলোঁ look at the picture মানে ছবিখনলৈ চোৱা look হ'ল কিবা এটা বস্তুক মানে ভালকৈ চোৱা look at the picture, look at him মানে সেই মানুহজনক ভালকৈ চোৱা মানে তেনেকুৱা বিলাকত লুক ব্যৱহাৰ হয় আৰু লুকৰ ঠাইত যদি সি লগাই দিয়া হয় বা সিৰ ঠাইত যদি ওয়াচ লগাই দিয়া হয় তেনেহলে আমাৰ সেন্টেন্স বিলাক ভুল হৈ যাব এনেকৈ আজি মই ভিডিওটো বনালো যে সি ওয়াচ আৰু লুকৰ বিষয় বন্ধু বান্ধৱীসকল যদি মোৰ ভিডিওবিলাক ভাল লাগে তেনেহলে মোৰ ভিডিওবিলাক লাইক কৰিব কমেন্ট কৰিব আৰু মই এনেকৈ নতুন topic লৈ আহিম আপোনালোকলৈ Okay friends, I will come with a new video without wasting no more time till then. Bye bye.